নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছো অজামিলৰ পূৰ্ব জন্মৰ কাহিনী। পুৰাণকে আদি কৰি গীতা ভাগৱতৰ উপৰিও কীৰ্তন ঘোষাতো অজামিলৰ পূৰ্ব জন্মৰ কথা উল্লেখ আছে। পূৰ্ব জন্মত তেওঁ এজন ব্ৰাহ্মণ আছিল। উপযুক্ত সময়ত তেওঁ সংসাৰো কৰিছিল, কিন্তু তেওঁৰ সতি সন্ততি নোহোৱাত আকৌ এবাৰ বিবাহ পাশত আবদ্ধ হৈছিল। তথাপিও তেওঁ সন্তানৰ মুখ দেখা নাছিল। মনৰ দুখত তেওঁ অৰণ্যত তপস্যা কৰিবলৈ গৈছিল। এনেদৰে অৰণ্যত তপস্যা কৰি ঘূৰি ফুৰি থাকোঁতেই মাজ বাটতে মুনি এজনক লগ পোৱাত মুনিজনে ৮ জোৰ তামোল পাণৰ টোপোলা এটা দি কৈছিল, এই টোপোলাটো লোৱা, ঘৰলৈ গৈ এখন যজ্ঞ পাতি টোপোলাৰ বস্তুটো উলিয়াই যজ্ঞত আহুতি দিবা, তুমি নিশ্চয় সন্তানৰ পিতৃ হ'বা। অৰণ্যৰ পৰা ব্ৰাহ্মণে ঘৰলৈ ঘূৰি আহি মুনিয়ে কোৱাৰ দৰে টোপোলাটো আনি প্ৰথম পত্নীগৰাকীক দি সযতনে থবলৈ কৈছিল। ব্ৰাহ্মণ পত্নীয়েও টোপোলাটো সযতনে ৰাখিয়ে থৈছিল। এই দৃশ্য দেখি সৰুজনী পত্নীৰ মনতে ভাৱ হৈছিল, স্বামীয়ে ডাঙৰজনীকহে বেছি মৰম কৰে। এই ঈৰ্ষাৰে সৰু ঘৈণীয়েকে এদিন টোপোলাটো মনে মনে খুলি তাৰ পৰা এযোৰ তামোল পাণ উলিয়াই লুকুৱাই থৈ পুনৰ টোপোলাটো আগৰ ঠাইত সযতনে থৈ দিলে। কিছুদিনৰ পিছত ব্ৰাহ্মণে যজ্ঞৰ সকলো বস্তু যোগাৰ কৰি পুৰোহিত মাতি যজ্ঞৰ আয়োজন কৰিছিল। যথা সময়ত আহুতিৰ সময় হ'ল। ব্ৰাহ্মণে ডাঙৰজনী ঘৈণীয়েকক টোপোলাটো খুজিলে। ডাঙৰজনীয়ে টোপোলাটো উলিয়াই দিলে। ব্ৰাহ্মণে টোপোলাটো খুলি দেখিলে তাৰ মাজৰ পৰা এযোৰ তামোল পাণ নাই। ব্ৰাহ্মণৰ খং উঠিল আৰু আগ পাছ নাভাবি ডাঙৰ ঘৈণীয়েকজনীক কটু বাক্য ক'বলৈ ধৰিলে। হেৰা বৰজনী, তোমাক বিশ্বাস কৰিয়েই বস্তুটো সযতনে ৰাখিবলৈ দিছিলোঁ, তাৰো সৰ্বনাশ কৰিলা। মোৰ যজ্ঞ অথলে গ'ল, তোমাক বিশ্বাস কৰাই ভুল হ'ল। সৰুজনীক থব দিলেও ভাল আছিল। এতিয়া কি হ'ব? মই জানো কেতিয়াবা পুত্ৰৰ মুখ দেখা পাম? নহ'ব, মোৰ দ্বাৰা নহ'ব। মই আজি তোমাক অভিশাপ দিলোঁ। তুমি মোৰ কথা ৰাখিব নোৱাৰিলা। অহা জনমত তুমি বেশ্যা হ'বা, সকলোৰে ভোগ্য দ্ৰব্য হ'বা। মই জীয়াই থাকি লাভ নাই, মৃত্যুৱে মোৰ বাবে শ্ৰেষ্ঠ। স্বামীৰ মুখত তেনে কথা শুনি ডাঙৰ ঘৈণীয়েকজনীয়ে মনত বৰ দুখ পাইছিল, কাৰণ তাই কোনো বিশ্বাসঘাতকতা কৰা নাছিল। সেয়েহে স্বামীক সম্বোধন কৰি কৈছিল, হে মোৰ স্বামী দেৱতা, বিনা দোষত মোক অভিশাপ দিলে। মই সতী আছিলোঁ, সতী হৈয়ে থাকিব বিচাৰোঁ। তেনেস্থলত মোক বেশ্যা হ'বলৈ অভিশাপ দিলে। হ'ম, মই অহা জনমত বেশ্যাই হ'ম, কিন্তু এই জনমৰ সতীত্বৰ ফলত বেশ্যা হ'লেও অহা জনমত আপোনাকেই স্বামী ৰূপে পাম বুলি আশা কৰিলোঁ। এনেদৰেই পিছৰ জনমত সেই ব্ৰাহ্মণে কনৌজ নগৰত পুনৰ ব্ৰাহ্মণ বংশতেই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ নাম আছিল অজামিল। সেই অজামিলেই উপযুক্ত সময়ত পিতৃপুৰুষৰ বৃত্তিকেই অনুসৰণ কৰিছিল আৰু সংসাৰৰ ধৰ্ম পালন কৰিছিল। তেওঁৰ পত্নীসহ এজন পুত্ৰ সন্তানো আছিল। পিছে বিধিৰ লিখন নাযায় খণ্ডন। অজামিলৰো সেয়াই হৈছিল। পূৰ্ব জন্মৰ ডাঙৰ পত্নীগৰাকীয়ে সেই অজামিলৰ ৰাজ্যত ধুনীয়া গাভৰু হৈ জন্মগ্ৰহণ কৰিছিল। সেই ধুনীয়া গাভৰুজনীয়েই পূৰ্বৰ অভিশাপৰ বাবে বেশ্যালৈ পৰিণত হৈছিল। তেওঁ সকলোৰে ভোগ্য দ্ৰব্য হৈ পৰিছিল। তাই বাস কৰা ঠাইডোখৰ আছিল মদ, ভাং, জুৱা আদিৰ আড্ডা। যি বিচাৰে তাকেই পায়। এদিনাখনৰ ঘটনা। অজামিলৰ পিতৃয়েও এখন যজ্ঞ কৰাৰ চিন্তা কৰিছিল। সেই যজ্ঞৰ সকলো সামগ্ৰী যোগাৰ কৰা দায়িত্ব দিছিল অজামিলক।
তেওঁ সিদিনা বজাৰৰ পৰা সকলো বয় বস্তু ক্ৰয় কৰি নিজ গৃহমুখে আহি আছিল। তেতিয়া প্ৰায় সন্ধিয়া নামি আহিছিল। অজামিলে অহা পথটোত মদ জোৱা বেশ্যা সকলো আছিল। বেছিভাগ লোভীয়া মানুহে সেইবোৰত প্ৰৱেশ কৰে। সেইদিনা অজামিলো লোভত পৰি বেশ্যাৰ ঘৰত সোমাই গৈছিল। পিছে পূৰ্বৰ অভিশাপৰ ফল নে মনৰ দুৰ্বলতাৰ বাবে অজামিলে যিজনী বেশ্যাৰ প্ৰেমত পৰিল তাৰ পৰা কোনোদিনেই ওলাব নোৱাৰিলে। তেওঁৰ দেউতা, যজ্ঞৰ সামগ্ৰী, নিজৰ পত্নী পুত্ৰ সকলো কথাই পাহৰি গ'ল। সেই সুন্দৰী ৰূপহী বেশ্যাৰ লগত বহু বছৰ অতিবাহিত কৰিলে। এটা সময়ত সেই গৰাকীৰ লগতেই অজামিলৰ এটি এটিকৈ 10টা পুত্ৰ সন্তানো জন্ম হৈছিল। এই বৃহৎ পৰিয়ালটো পোহপাল দিয়াৰ বাবে অজামিলে বহুতো পাপ কাম কৰিব লগা হৈছিল। তাৰ ভিতৰত চুৰ কৰা, ঠগ প্ৰবঞ্চনা কৰা, আনৰ দ্ৰব্য কাঢ়ি লৈ পৰিয়াল পোহপাল দিয়া ইত্যাদি। অজামিলৰ সৰু পুত্ৰজনৰ নাম ৰাখিছিল নাৰায়ণ। তেওঁ নাৰায়ণক বৰকৈ মৰম কৰিছিল। বৃদ্ধকালত যেতিয়া অজামিলৰ অন্তিম অৱস্থা হৈছিল, সেই সময়ত ৰোগাক্ৰান্ত হৈ মৃত্যুলৈ ক্ষণ গণিছিল। সেই সময়ত যমৰজাৰ বিচাৰমতে অজামিলক মাৰি নিয়াৰ পাল পৰিছিল। সেইবাবে যমৰজাই 4টা যমৰ দূত পঠিয়াই দিছিল অজামিলক নিবলৈ। অজামিলে সেই দূতৰ ৰূপ দেখি ভয়ত বিতত হৈ সৰু পুতেক নাৰায়ণক মাতিছিল, "অ' বোপা নাৰায়ণ, তুমি ক'ত আছা? মোক ৰক্ষা কৰা। যমদূতে মোক নিবলৈ আহিছে, মোক ৰক্ষা কৰা।" অজামিলৰ কাতৰ আৰ্তনাদ শুনি স্বয়ং বিষ্ণুৱে ভাবিছিল, বোধহয় কোনোবা ভক্তই বিপদত পৰি তেওঁৰ আশ্ৰয় বিচাৰিছে। সেই ভাবি নাৰায়ণে লগে লগে অজামিলৰ কাষলৈ বিষ্ণুৰ দূত পঠাই দিলে। যমদূতে বিষ্ণুৰ দূতৰ আগমনৰ কথা গম পাই ভয়তে পলাল। হেন সময়ত বিষ্ণুদূতে সুন্দৰভাৱে কোলা কৰি অজামিলক বৈকুণ্ঠপুৰীলৈ লৈ গৈছিল। গতিকে দেখা যায় পূৰ্ব জন্মৰ ভাল ফলৰ বাবে ব্ৰাহ্মণ কুমাৰে পিছৰ জন্মত বেশ্যাত পতিত হৈও বৈকুণ্ঠপুৰী পাইছিল। আনহাতে পূৰ্বৰ সেই ব্ৰাহ্মণ পত্নীয়ে বেশ্যাকৰ্ম কৰিও পুনৰ পূৰ্বৰ স্বামীকেই অজামিল ৰূপত স্বামী ৰূপে পাই 10টাকৈ পুত্ৰ সন্তানৰ মাতৃ হ'বলৈ সক্ষম হৈছিল। গতিকে কাল্পনিক ধাৰণা পূৰ্বৰ ব্ৰাহ্মণৰ দ্বিতীয় পত্নীয়েও অজামিলক প্ৰথম অৱস্থাত স্বামী ৰূপে পাই এজন পুত্ৰ সন্তানো পাইছিল। পিছে যজ্ঞৰ সামগ্ৰী চুৰি কৰা বাবে পিছৰ জন্মত নিজৰ স্বামীকো হেৰুৱাব লগা হৈছিল। এয়াই আছিল অজামিলৰ পূৰ্বজন্মৰ কাহিনী। বন্ধু বান্ধৱীসকল, এই কাহিনী শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। আৰু কাহিনীটো যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।